ভোগালী বিহু উপলক্ষে প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা তামুলপুৰ জিলাৰ হালমাৰা মিলন এমই স্কুলৰ খেলপথাৰত স্থানীয় ৰাইজৰ উদ্যোগত ভোগালী বিহুৰ উপলক্ষে আজি 12 সংখ্যক প্ৰীতি ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে শিক্ষক তপন চৰকাৰে। হালমাৰা, ডিমিলাপাৰ, বিলপাৰ, দীঘলীপাৰ, ডুমুৰিয়াৰ আদি গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে এই প্ৰীতি ক্ৰিকেট খেলখন বিবাহিত আৰু অবিবাহিত খেলুৱৈসকলৰ মাজত অনুষ্ঠিত কৰা হয়। 25 অভাৰৰ খেলখন ৰাইজে উপভোগ কৰি আহ্লাদিত হোৱা পৰিলক্ষিত হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুয়োটা দলৰ মাজত পুৰস্কাৰ হিচাপে নগদ ধনসহ চলন্ত ট্ৰফি বিতৰণ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। Very good umpire. Now he's standing as a leg umpire. Very nice shooting play. Good playing. Bowler. Very bad fielding. হালমাৰা, ডিমিলাপাৰ, ডুমুৰিয়া, দীঘলীপাৰ, বিলপাৰ এই 5-6খন গাঁৱৰ ৰাইজে মিলি আমি একলগ হৈ এই খেল অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ প্ৰাইজ মানি হ'ল বিবাহিত অবিবাহিত দুটা দল থাকে আৰু ইয়াৰ প্ৰাইজ মানিটো হ'ল 10,001 টকা আৰু এই টকাখিনিও আমাৰ তো ৰাইজে দিয়ে আৰু ইয়াৰ উপৰিও ইয়াতে বেষ্ট প্লেয়াৰ, বেষ্ট বলাৰ, বেষ্ট ফিল্ডাৰ সকলৰ কাৰণেও ট্ৰফি আৰু নগদ ধন প্ৰাইজ মানি 1,001 টকাকে দিয়া থাকে আৰু এই খেলখন চলি থাকিব। এই মাঘ বিহুৰ জৰিয়তে আমি এটা মেছেজ দিব খোজো যে খেলৰ মাজেৰে তো ৰাইজৰ মাজত সম্প্ৰীতি আৰু সদ্ভাৱৰ সৃষ্টি হয়। ইয়াতে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সব ৰাইজ একগোট হৈ এই খেলখন চলি থাকে, চলাই আছে আৰু আমি ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা পাই আছোঁ। এই খেলখন প্ৰায় 12 বছৰৰ পৰাই অনুষ্ঠিত হৈ আহি আছে। এই খেলখনৰ মূল উদ্দেশ্য হ'ল বিহুৰ দিনা ডেকাচাম আৰু ৰাইজখিনি যাতে ব্যস্ত থাকিব পাৰে আৰু এই খেলৰ মাজেদি যাতে ভাতৃত্ববোধ সম্প্ৰীতি বৃদ্ধি হয় সেই উদ্দেশ্য আগত ৰাখি আমি, কাৰণ আমি দেখিবলৈ পাওঁ মাঘ বিহুৰ পিছদিনাত তাস খেলা, মুৰ্গী খেলা, নানান ধৰণৰ বেয়া খেলসমূহ হৈ থাকে আৰু সেই খেলবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্য ইয়াত আগত ৰাখি প্ৰথম অৱস্থাত মই তপন চৰকাৰ, ইয়াৰ উপৰিও ৰাইজ তেওঁলোকৰ সহযোগত এই খেলখন আমি আৰম্ভ কৰিছিলোঁ। তামুলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট, অসম টুডে।